নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট এখন নটিচ আহি গ'ল। কি নটিচ আহিছে, কি ৰিজাল্টৰ আপডেট আহিছে, ফুল ডিটেইলি ভিডিঅ'টো কম সময়তে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব, ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি নিজৰ মোবাইল ফোন বা কম্পিউটাৰ ক্ৰম ব্ৰাউজাৰ বা গুগলতে যদি চাৰ্চ কৰি দিয়ে SLPRB, যিটো আমাৰ আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে, তাতে SLPRB বুলি চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে ওপৰতে এখন প্ৰথমতে যিটো লিংক আহিব সেইটো ক্লিক কৰি দিয়াৰ পিছতে এখন নটিচ আপোনালোকে দেখা পাব। আজি আহিছে, দেখিছে 24 তাৰিখ 6 মাহ 2024, আজি কিছু সময় আগতে আহিছে। তাত এখন ইয়াত লিখিছে যে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী। মানে আপোনালোক গোটেইখিনি কথা কৈ নাথাকোঁ, ভিডিঅ'টো দীঘলীয়াকৈ মুঠতে ৰিক্ৰুটমেণ্ট 2 পোষ্ট অফ ইনস্পেক্টৰ 60 পোষ্ট, সাব ইনস্পেক্টৰ 70 পোষ্ট, হেড কনষ্টেবল B 200 পোষ্ট অফ কনষ্টেবল B আণ্ডাৰ PIF স্কিম অফ গভড ইন ইণ্ডিয়ান ইন আছাম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যন পাৰ্চেছ এডভাৰটাইজমেণ্ট। মানে যিখিনি আছাম পুলিচৰ ফালৰ পৰা ইনস্পেক্টৰ, সাব ইনস্পেক্টৰ, কনষ্টেবল B, হেড কনষ্টেবল ইত্যাদি ধৰণৰ যিখিনি পোষ্ট আছিলে এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা ৰিক্ৰুটমেণ্ট ওলাইছিলে। তাত যদি আপোনালোকে এপ্লাই কৰাও নাই, আপোনালোকৰ ঘৰৰ কোনোবা খুৰা, দেউতা বা কোনোবা সম্বন্ধীয় কোনোবাই যিখিনি অলৰেডি, যিহেতু এইখিনি এক্স ছাৰ্ভিচমেনৰ পোষ্ট, এবাৰ ইণ্ডিয়ান আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, এই তিনিটাত যদি চাকৰি কৰি ৰিটায়াৰ হৈ আহি ঘৰত আছিলে, তেওঁলোকৰ কাৰণে এইখিনি পোষ্ট স্পেচিয়েলি ওলাইছিলে। তেওঁলোকে যদি এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰি ভাইভা দি থৈছিলে, আজি 24 তাৰিখ 6 মাহ 2024 তাৰিখে আজি নটিচ আহি গ'ল। আপোনালোকৰ 25 তাৰিখ 6 মাহ 2024 অৰ্থাৎ অহাকালিলৈ www.slprbassam.in ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। সেই ৰিজাল্টত যিখন লিষ্ট আহিব তাত যদি নাম থাকে বা ৰোল নাম্বাৰ বা কি আহে আপোনালোকে কাইলৈ দেখা পোৱা যাব। যদি নাম আহি যায়, এইটো পোষ্টখিনিত আপোনালোকৰ চাকৰি হৈ যাব। এইটো এটা সৰু আপডেট, আপোনালোকৰ সকলোকে বন্ধু বান্ধৱী তথা পৰিয়ালৰ সদস্যলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকে যদিও এপ্লাই কৰা নাই, যিসকলে এপ্লাই কৰি থৈছিলে তেওঁলোকৰ অকণমান সুবিধা হ'ব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ৰখাইছোঁ। আৰু তলতে এখন অফিচিয়েল নটিচখনো মই লিংক দি থ'ম, আপোনালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাই ল'ব পাৰে।